আজি আন্তৰ্জাতিক দিব্যাংগ দিৱস দিব্যাংগ লোকসকলৰ অধিকাৰৰ প্ৰচাৰ আৰু কল্যাণৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে এই লক্ষ্য ৩ ডিচেম্বৰত আন্তৰ্জাতিক দিব্যাংগ ব্যক্তিৰ দিৱস পালন কৰা হয় পঞ্জাৱৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিব্যাংগ দিৱস উদযাপন অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত এই দিৱসৰ উদযাপন দিব্যাংগ দিৱস উপলক্ষে অনুষ্ঠিত কৰা হয় চিত্ৰাংকন খেল সংগীত প্ৰতিযোগিতা আৰু কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলে দিব্যাংগ দিৱস উপলক্ষে সকলোকে মই শুভেচ্ছা জনাইছো আৰু আজি ৩ ডিচেম্বৰত পতাকা উত্তোলন আছে আৰু দিব্যাংগসকলে যিবিলাক হাতৰ কাম কৰে তেওঁলোকৰ এখন এক্সিবিশনৰ আয়োজন কৰা হৈছে হেতু আছে ল'ৰা ছোৱালীখিনিৰ মাজত খেল ধেমালি আছে তাৰ পিছত এখন মুকলি সভা এখন আছে তাৰ পিছত আকৌ সাংস্কৃতিক কাৰ্যসূচীও আছে তেওঁলোকৰ গতিকে এই গোটেইখিনি যাতে আমি সকলোৱে আমাৰ দিব্যাংগ ভাই ভনীসকলক মনত অনুপ্ৰেৰণা দিবলৈ আমি সকলোৱে উপস্থিত থাকি আমি সকলোৱে তেওঁলোকক আগবঢ়াই নিয়াত আমাৰ সহযোগ আগবঢ়াব পাৰোঁ এইখিনিকে ক'লোঁ আজি ৩ ডিচেম্বৰ গোটেই বিশ্বৰ লগতে আজি অসমতো অসম চৰকাৰৰ ফালৰ পৰা আন্তৰ্জাতিক দিব্যাংগ দিৱসটো উদযাপন কৰিব বিচৰা হৈছে এই দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি আজি দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেল ধেমালি অনুষ্ঠিত কৰা হৈছে আৰু দিব্যাংগসকলৰ কাৰণে আমি অসম চৰকাৰৰ বিভিন্ন বিভাগে কি কাম কৰিছে সেই কামসমূহৰ ওপৰতো এখন এক্সিবিশন ৰখা হৈছে আৰু দিব্যাংগ ল'ৰা ছোৱালীখিনিৰ মাজত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান নাচ গান ইত্যাদি উদযাপন কৰিব বিচৰা হৈছে তেওঁলোকক যাতে মনত আমি সাহস দিব পাৰোঁ তেওঁলোকক আগবঢ়াই নিব পাৰোঁ সেইখিনি মনত ৰাখিয়ে আজি এই অনুষ্ঠানটো আমি অসমতো পালন কৰিব বিচাৰিছোঁ আৰু আজিৰ থিমটো হৈছে ফষ্টাৰিং ডিজে আসাম টক্স আপোচবিহীন অসম কণ্ঠ